হাই ষ্টুডেণ্ট, কেনেকুৱা আছা তোমালোকসকলে? তো আশা কৰি আছে ভালে আছা। তো আজি আমি তোমালোকসকলৰ বাবে লৈ আহিছোঁ ছায়েন্সৰ পৰা টপ 10 MCQ কুৱেশ্যন, যিটো কুৱেশ্যন এনচাৰ তোমালোকৰ আগন্তুক হ'বলগীয়া 2026ৰ ফাইনেল এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তো প্ৰথম যিটো কুৱেশ্যন আছে, দুটা নিউজনৰ মাজৰ ভাগটোক কি বুলি কোৱা হয়? কুৱেশ্যন নম্বৰ। আৰু এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে কুৱেশ্যন এনচাৰবোৰ মিক্সিং কৰা আছে বায়'লজি, কেমিষ্ট্ৰি, ফিজিক্স সকলো টপিকৰ পৰা লোৱা হৈছে। তো আজি এনেকৈ থাকিব আৰু পৰৱৰ্তী যেতিয়া ভিডিঅ' আহিব পাৰ্ট অৰ্থাৎ চেপ্টাৰ ৱাইজ কুৱেশ্যন আনচাৰ দিবলৈ চেষ্টা কৰিম, লগতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ দিবলৈ চেষ্টা কৰিম। তো বলক আজি প্ৰথম কুৱেশ্যনটো আছে, দুটা নিউৰনৰ মাজৰ ভাগক কি বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে ডেনড্ৰাইট, অপশ্যন বি দিয়া আছে চাইনেপছ, এণ্ড অপশ্যন বি দিয়া আছে চাইনেপছ, চি দিয়া আছে সেকচন, এণ্ড ডি দিয়া আছে পেৰোনা। তো কোনটো হ'ব কওক? তো অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। তোমালোক সকলোৱে মনত ৰাখিবা যে দুটা নিউৰনৰ মাজৰ ভাগটোক চাইনেপছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? চাইনেপছ। তো আৰু তোমালোকৰ এটা ইম্পৰ্টেণ্ট, মই যিটো যে পিকচাৰ দি আছো সেইটো তোমালোকসকলে নোট কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ এক্সামত আহিব পাৰে এটা স্নাইপকৰ চিত্ৰ অংকন কৰা। তো কুৱেশ্যন 2 নম্বৰ ইয়াত কি আছে চাওঁ। কুৱেশ্যন 2 নম্বৰ আছে যে এটা দ্ৰব্যই ৰঙালী লিটমাছ কেনেকুৱা কৰে? নীলা কৰে। এটা দ্ৰব্যই ৰঙালী লিটমাছ কেনেকুৱা কৰে? নীলা কৰে। দ্ৰব্যটোৰ pH-ৰ মান কিমান হ'ব? হয়নে? তো অপশ্যন এ দিয়া আছে 1, অপশ্যন বি দিয়া আছে 4, অপশ্যন চি দিয়া আছে 5, এণ্ড ডি দিয়া আছে 10। তো কথাটো হৈছে কনচেপ্ট জানিব লাগিব, মানে পিএইচ স্কেল কি? তোমালোক সকলোৱে মনত ৰাখিবা, পিএইচ স্কেল এনেকুৱা ধৰণৰ স্কেল য'ত কি কৰা হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপ কৰা হয়। তো কথাটো হৈছে পিএইচ স্কেলৰ এটা ভেলু আছে 0ৰ পৰা 14 লৈকে, অৰ্থাৎ 14 লৈকে। যেতিয়া 0ৰ পৰা 7 লৈকে থাকিব তেতিয়া তাক কি বুলি ক'ম? আমি এচিড বুলি ক'ম। কি বুলি ক'ম? এচিড বুলি ক'ম। ক্লিয়াৰ কথাখিনি? আৰু যেতিয়া 7ৰ পৰা 14 লৈকে থাকিব তেতিয়া তাক আমি কি বুলি ক'ম? বেছ, অৰ্থাৎ ক্ষাৰক বুলি ক'ম। আৰু যেতিয়া 0 আৰু 14ৰ মাজে থাকিব, অৰ্থাৎ 7 থাকিব, তেতিয়া তাক আমি কি ক'ম? নিউট্ৰেল, অৰ্থাৎ উদাসীন বুলি ক'ম। এতিয়া কথাটো হৈছে যে এটা দ্ৰব্যই যেতিয়া নীলা লিটমাছ কি কৰিব? ৰঙা, তেতিয়া তাক কি ক'ম আমি? তেতিয়া তাক আমি এচিড বুলি ক'ম। ক্লিয়াৰ? যেতিয়া কি কৰিব তোমাৰ নীলা লিটমাছ ৰঙা কৰিব, তেতিয়া তাক কি বুলি ক'ম? এচিড বুলি ক'ম। আৰু যেতিয়া কি কৰিব ৰঙা লিটমাছ, ইয়াত কি কৈছে? ৰঙা লিটমাছ নীলা কৰিব। ৰঙা লিটমাছ নীলা কৰিলে তাক আমি কি ক'ম? বেছ। তো কথাটো হৈছে যদি এটা বস্তু কি থাকে? বেছ থাকে, তাৰ ভেলু কিমান থাকিব? 7ৰ পৰা 14 লৈকে থাকিব। কিমান থাকিব? 7ৰ পৰা 14 লৈকে থাকিব। 7ৰ পৰা 14 লৈকে থাকিব। এতিয়া তুমি চোৱাচোন অপশ্যন এ 7ৰ পৰা 14 লৈকে আছে নেকি? 1 আছে নেকি ইয়াত? নাই। 4 আছে কি 7ৰ পৰা 14 মাজত? নাই। 7ৰ পৰা 14 মাজত নাই। 5 নাই। কোনো আছে? 10 আছে। 10 আছে। তো অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। ক্লিয়াৰ? তো নেক্সট কুৱেশ্যন যাই আছো। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 ইয়াত আছে লজিকেল কুৱেশ্যন, এইটো তোমালোকে লজিক চাবা। তো কুৱেশ্যন 3 যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য এটা 10 ml, কি কৈছে? এনেকৈ লিখা 10 ml, 10 ml দ্ৰব্য এটাত 8 ml, কি কৈছে? 8 ml সম্পূৰ্ণ প্ৰশমিত কৰে। যদি আমি একেটা দ্ৰব্যত, যিটো দ্ৰব্য আছে একেটা দ্ৰব্যতে আমি যদি কি লোৱা হওঁ, যদি আমি 20 ml লওঁ, কিমান লওঁ? 20 ml, তেন্তে প্ৰশমিত কৰিবলৈ কিমান লাগিব? এতিয়া কোৱা, ইয়াত কিমান আছিল? 10 আছিল। 10 আছিল, ইয়াত কিমান আছে? 20। ইয়াত কিমান মাল্টিপ্লাই কৰিছে? 2। ইয়াতো 2 মাল্টিপ্লাই কৰি দিয়া, তেতিয়া ইয়াত কিমান আহিব? 60 ml। 60 ml লাগিব। ক্লিয়াৰ? এনেকৈ মনত থাকিব, তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে এইটো। তো নেক্সট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 4। এইটো খুব ইম্পৰ্টেণ্ট হয়, অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। মই চেপ্টাৰ 11ৰ পৰা তুলি আনিছো। যে কুৱেশ্যন নম্বৰ 4 আছে, কুৱেশ্যন নম্বৰ 4, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছৰ দৈৰ্ঘ্য পৰিৱৰ্তন হয়? চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছৰ দৈৰ্ঘ্য পৰিৱৰ্তন হয়, তাত সালসলনি হয়? তো অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। চি হ'ব চিলিয়াৰী পেশী। আৰু তোমালোক সকলোৱে চকুৰ এটা চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা। আৰু এটা কথা হৈছে, এই ৰেটিনা যে আছে না, ৰেটিনাত কি হয়? প্ৰতিম্ব গঠন হয়। চকুৰ লেন্সৰ ফকাছৰ দৈৰ্ঘ্য প্ৰতিম্ব গঠন হয়, ৰেটিনাত গঠন হয়। আৰু চকুৰ পাতা নিয়ন্ত্ৰণ কৰে। ঠিক আছে? চকুৰ মণি কি কৰে? আকাৰ নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন কি আছে? নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 ৰাখা হৈছে ইয়াত যে মানুহৰ চকুৰ লেন্সৰ ফকাছৰ দৈৰ্ঘ্য সালসলনি অৰ্থাৎ পৰিৱৰ্তন কৰা বিভিন্ন দূৰত্বত অৱস্থিত ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ কি হৈছে? ইয়াৰ কাৰণ হৈছে উপযোজন ক্ষমতা। কি আছে? উপযোজন ক্ষমতা। কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে, উপযোজন ক্ষমতা কি? উপযোজন ক্ষমতা কি? তেতিয়া তোমালোকে কি লিখিবা?
এই কোশ্চেন যিখিনি আছে তোমালোকৰ এনচিআৰটিত সেইখিনি লিখি দিলে হ'ল যে মানুহৰ চকুৰ লেন্সৰ প্ৰকাশৰ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা বা বিভিন্ন দূৰত্বত অৱস্থিত কৰা প্ৰকাশৰ দৈৰ্ঘ্য কি বুলি কোৱা হয়? উপযোজন ক্ষমতা বুলি কোৱা হয়। এইটো ডাইৰেক্ট মনত ৰাখিবা তোমালোকে এনেকৈ। তো পৰৱৰ্তী কোশ্চেনত আমি আগবাঢ়ি আছো। পৰৱৰ্তী কোশ্চেন হৈছে 6। এইটো খুব ইম্পৰ্টেণ্ট হয়, লজিকেল হয়, তোমালোকে সকলোৱে বুজিবা। কোশ্চেনটো হৈছে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? কোৱাচোন তোমালোকসকলে, কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? পানী, কাঁচ, প্লাষ্টিক এণ্ড মৃত্তিকা। মই যিটো এটা পিকচাৰ কৈছো এইটো মৃত্তিকা আৰু ইয়াৰ এনচাৰ হ'ব ক্লয় অৰ্থাৎ মৃত্তিকা হ'ব। এতিয়া কথাটো তুমি বুজা, যেতিয়া তুমি এটা চশমা বনাবা, লেন্স বনাবা, লেন্সৰ চশমা বনোৱা, তেতিয়া তুমি তাত মাটি ব্যৱহাৰ কৰিব পাৰিবা নেকি? কোৱাচোন, মাটি ব্যৱহাৰ কৰিব নোৱাৰিবা। তো তুমি পানী ব্যৱহাৰ কৰিব পাৰিবা, কাঁচ ব্যৱহাৰ কৰিব পাৰিবা, প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰিবা, এইকেইটা পাৰা, কিন্তু এইটো নোৱাৰা। তো অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। ক্লিয়াৰ? তাৰ পৰৱৰ্তী কুৱেশ্যন আছে, মগজুৱে কি কাম কৰে? ফাংচন অফ মেমৰি নে? মগজুৱে কি কাম কৰে? তো অপশ্যন এ কি দিয়া আছে চাওঁ। অপশ্যন এ দিয়া আছে ভাৱ চিন্তা কৰা, হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰা, তোমাৰ হাত পাম্পিং কৰে, দেহৰ ক্ষমতা ৰক্ষা কৰা। অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। ওপৰৰ আটাইকেইটা ৰক্ষা কৰে মগজুৱে। আৰু এটা কথা মনত ৰাখিবা তোমালোকে, কেতিয়াবা যদি কম্পিটিটিভ এক্সাম যায়, তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে যে মানুহৰ যেনেকুৱা কম্পিউটাৰৰ মনিটৰ আছে, ঠিক তেনেকৈ মানুহৰ মনিটৰ বুলি কাক কোৱা হয়? মগজুক কোৱা হয়। মনত ৰাখিবা। পৰৱৰ্তী কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8। যে কুৱেশ্যন নম্বৰ 8 দিয়া আছে, কুৱেশ্যন নম্বৰ ইয়াত লোৱাৰ টাৱা এখন মামুৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত কৰা বা উপযুক্ত হ'ব নে? গ্ৰীজ ব্যৱহাৰ কৰিব পাৰি, ৰং ব্যৱহাৰ কৰিব পাৰি, জিঙৰ প্ৰলাপ দিব পাৰি, আটাইকেইটা। কথাটো হৈছে আমি খোৱা বস্তুত কেতিয়াও গ্ৰীজ নিদিওঁ, ৰং কৰিলেতো গলি যাব আকৌ, তো জিঙেৰে প্ৰলাপ দিব লাগিব। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। তো পৰৱৰ্তী কুৱেশ্যন, অৰ্থাৎ কুৱেশ্যন নম্বৰ 9, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো চোৱা কুৱেশ্যন কি কৈছে ইয়াত। কুৱেশ্যন কোৱা হৈছে ইয়াত যে ইথেন তোমালোকসকলে কি পাইছা? কাৰ্বনৰ কিছুমান যৌগ পাইছিলা চেপ্টাৰ 4ত। কি আছিল? প্ৰথমে মিথেন, ইয়াৰ পিছত কি আছিল? ইথেন, ইয়াৰ পিছত কি আছিল? প্ৰপেন, ইয়াৰ পিছত বিউটেন, এনেকুৱা পাইছিলা, হয় নে কথাটো? হয়। যেতিয়া চিংগল বন্ধনী থাকিব তাক কি কোৱা হৈছিল? সংপৃক্ত। যেতিয়া ডাবল বন্ধনী থাকিব তাক কি কোৱা হৈছিল? অসংপৃক্ত। এতিয়া মই সংপৃক্তৰ কথা কোৱা নাই, ইয়াত কৈছো যে ইথেন অণু যে আছে, ইথেন অণুত কেইটা সহযোজী বান্ধনী আছে? আকৌ মনত কৰা তোমালোকে, সহযোজী বান্ধনী কি তোমালোকে পঢ়িবা, খুবেই ইম্পৰ্টেণ্ট হয়। কথাটো হৈছে যে ইথেন অণুত কেইটা সহযোজী বান্ধনী আছে? তোমালোকে কাউণ্ট কৰাচোন। এইটো ইথেন অণু, মিথেন, ইথেন আছে। ইয়াত কি অণুৰ গঠন আছে? ইথেন অণুৰ গঠন আছে, হয়। ইয়াত কিহৰ গঠন আছে? ইথেন অণুৰ গঠন আছে। তো ইথেন অণুত এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা। অপশ্যন বি আছে কাৰেক্ট এনচাৰ। সাতটা সহযোজী বান্ধনী আছে, হয়। আৰু এনেকৈ তোমালোক সকলোক দিব পাৰে। তো পৰৱৰ্তী কুৱেশ্যন, এটা লাষ্ট কুৱেশ্যন, এইটো বায়'লজিৰ পৰা হয়, বুটানীৰ পৰা হয়, উদ্ভিদ বিজ্ঞানৰ পৰা আনিছো। যে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? উদ্ভিদৰ দেহত দুই প্ৰকাৰ কলা আছিল, এটা আছিল মানে সৰল কলা আছিল, এটা আছিল কি আছিল? জাইলেম, আৰু এটা কি আছিল? ফ্লোয়েম। এটা আছিল জাইলেম আৰু এটা কি আছিল? ফ্লোয়েম। তো কথাটো হৈছে যে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? উদ্ভিদৰ দেহত জাইলেমৰ কাম হৈছে পানী পৰিবহন কৰা। ক্লিয়াৰ? কি আছে? পানী পৰিবহন কৰা। কিয় পানী পৰিবহন কৰা? কাৰণ যেতিয়া উদ্ভিদৰ যেতিয়া শিপা দেখা পাই আছে মানে ইয়াত তলে, এই শিপাৰে পানীবোৰ সকলো কৰি উদ্ভিদৰ আন অংগ অৰ্থাৎ পাত, ডাল, ফল মূললৈ পৰিবহন কৰে কোনে? জাইলেমে। কোনে কৰে? জাইলেমে কাম কৰে উদ্ভিদৰ জল পৰিবহন। এনেকুৱা মনত ৰাখিবা, যতে জল, আৰু জল মানে কি? জল মানে হৈছে পানী। তো যতে জল পৰিবহন কৰে অৰ্থাৎ পানী পৰিবহন কৰে জাইলেমে। যদি ফ্লোয়েম দিলো তাহলে ফ্লোয়েমে কি কৰে? ফুড পৰিবহন কৰে। ফ্লোয়েমে কি কৰে? ফুড, অৰ্থাৎ ফ্লোয়েমে খাদ্য পৰিবহন কৰে। এনেকে মনত ৰাখিবা। তো আজিলৈকে এইখিনি। তো ভিডিঅ'টো চোৱাৰ বাবে তোমালোক ধন্যবাদ। তোমালোক সকলোৱে ভালকে পঢ়া শুনা কৰি যোৱা আৰু ভাল ৰিজাল্ট কৰিব বুলি মই আশা ৰাখিছো। আৰু আগন্তুক কোনটো টপিকৰ পৰা ভিডিঅ' আনিম, চায়েন্সৰ বা মেথছৰ, যদি কোনোবা এটা টপিক বুজি নোপোৱা মোক কমেণ্ট কৰিবা, মই সেইটো টপিকৰ পৰা ভিডিঅ' আনি দিম। কাৰণ তোমালোক সকলোৱে ভালকে পঢ়িবা, তোমালোকৰ এইখিনি মই আশা ৰাখিছো। তো থেংক ইউ।